মহারাজ হাজিবর পরম ভাগ্য সম্প্রদান করিল ভগ্নীকে মই খনা হস্পাত্তর হাতত মহারাজ ভগ্নীপতি রূপে মহন্ত্র বহুদেবে আহি মোর ভোজ বংশর গৌরব করিলে উদ্ধার হয় মহারাজ যদিও বা ভগ্নী যাসন বিদায় নাই মোর অলপ বিঘাত মহারাজ হিকে আসর আসম্বিতে আজি কঙ্কর দুগালত অসুর ধারা মহারাজ বুঝিস শৈশৱৰ সেই মধুৰ স্মৃতিয়ে আজি মোক বাৰুকৈ বিহ্বল কৰি তুলিছে মহারাজ দাদা দাদা বুলি অপত্য স্নেহত মায়াৰে বান্ধোৰেৰে বান্ধি ৰখা প্ৰাণাধিক স্নেহৰ ভগিনী দৈৱকী আজি খন্তে গুচি যাব বসুদেৱৰ গৃহ মহারাজ শূন্য শূন্য হ'ব এই কংসৰ ৰাজপ্ৰাসাদ মহারাজ দৈৱকী অবিহনে শূন্য হ'ব কংসৰ হৃদয় মহারাজ এইয়াই যে হৈছে জগতৰ চিৰন্তন ৰীতি পুত্ৰ হলে গৃহ শোভা কৰে পৰকন্যাই আৰু কন্যা হলে গতি কৰে পৰৰ গৃহে মহাৰাজ আপুনিয়ে হয় যদি শোকত ব্যাকুল আজলি দৈৱকীক বাৰু কোনে সান্তনা দিব মহাৰাজ নাই নাই কালকে মহাৰাজ এয়া মোৰ আনন্দ ৰশ্মি হৌ আছোৱা আজি মথুৰা বাসী আনন্দ উত্ৰাউল হ'ল ভগ্নীপতি ৰূপে মহন্ত বসুদেৱক পায় আৰু এই ৰাজপ্ৰাসাদৰ প্ৰত্যেকটো ধূলিকণাই আনন্দত মতলীয়া জোঁৱাই বসুদেৱক পায় কালকেতো মহাৰাজ জীবাদৰে সম্পন্ন হল মোৰ ভগ্নীৰ বিবাহ সামাজতে যৌতুক উৎসৰ্গাৰ আজি এই সকলোবোৰ দিয়া হয় ৰথ উপচাই বৰযাত্ৰী কন্যাৰ লগত মহাৰাজ সাজু আছে সকলো 18খন ৰথ যাব ৰত্নেৰে ৰঞ্জিত বেশ 15,000 ঘোঁৰা চমৎকাৰ 400 হাতী বাহ আৰু লগত যাব দখ দখি দুখৰো অধিক অপেক্ষিছো মাথো তজু আদেশৰ বাবে ধন্য ধন্য কালকে মহাৰাজ উপযুক্ত সেনাপতি তুমি মথুৰা ৰাজ নিজে মই ধৰি লৈ ৰথৰ বাগজুৰি বৰকন্যাৰ যাত্ৰাৰ ৰথ নেম আগুৱাই লোভিম অপাৰ আনন্দ ৰথৰ চালক আৰু সংগী হৈ যাবা তুমি ঘোঁৰা চেকুৰাই অস্তে হস্তে সুসজ্জিত হৈ আকাশৰ পৰা দেৱতাই চাই ৰব মথুৰাত কংসই আয়োজন কৰা ভগিনী দৈৱকীৰ এই বিবাহ মুহূৰ্ত মহাৰাজ দৰা কইনাৰ বিদায়ৰ শুভলগ্ন আহি হ'ল উপস্থিত দক্ষিণ ঘোঁৰা যদি কৰাগৈ সংযোগ আৰু মই যাওঁ বসুদেৱ দৈৱকীৰ বিদায় হ'ল ব্যৱস্থা ভাল মহাৰাজ এই দৈৱকী
নাকান্দি তই এইদৰে বিদায়ৰ সন্ধিক্ষণ কন্দাকত কৰি আৰু মোক তই বিবল কৰি নতুলিবি কৰ্তব্যৰ তাৰণত পৰি কৰিছিলোঁ যদি তোক কেতিয়াবা ৰোহ ব্যৱহাৰ এই বিদায়ৰ সন্ধিক্ষণত তই মোৰ এবাৰ মুখলৈ চাই সকলোবোৰ পাহৰি দৈৱকী শৈশৱৰ পৰা তই যি অপত্য ভাতৃ স্নেহেৰে মোক বান্ধি ৰাখিলি এয়া মোৰ কোনোদিনে বিস্মিত নহ'ব তই কিন্তু কন্দা কটা নকৰি এয়া তোৰ জীৱনৰ শুভ লগ্ন আহ দৈৱকী আহ পুনৰ মই মুক্ত কৰি মোৰ হৃদয়ৰ দ্বাৰ দিছো আশীৰ্বাদ বিধিয়ে মিলাই যেন দুয়োকে সৰগৰ নাকান্দিবি বসুদেৱ পৰম মিত্ৰ মোৰ বিবাহ যদিও বা দেৱতাৰ নিবন্ধ তোমাৰ দৰে সুযোগ্য পাত্ৰৰ হাতত সম্প্ৰদান কৰি ভগিনী আনন্দিত আজি এই মথুৰাবাসী আনন্দিত নিজে মই কংস মহাৰাজ তেনে আজলি তাই দেখাতে কোনোদিনই কষ্টৰ মুখ তাই বুড়ি রাজপ্রাসাদ মুখুদে তোমার অপত্য স্নেহৰ পৰা যাতে তাই কোনোদিনে বঞ্চিত নহয় তাকে মই কৰিছো কামনা ৰাজন আদেশৰ মই নকৰো লংঘন নাকান্দিবি দৈব হও আছা তোর বিদায়ৰ বাবে মই সুবৰ্ণ ৰথ প্ৰস্তুত কৰি ৰাখিছো আৰু মই আজি নহয় মথুৰা নিপতি কংস আজি মই ৰথৰ সাৰথি নিজে মই ধৰি লৈ ৰথৰ বাট জুৰি দুয়োটিকে লৈ যাম যদুপুৰী ওলাব সুবৰ্ণ ৰথত উঠি এবে যাত্ৰা কৰিবা আপোন গৃহ আহ ভোলা বহুত
সাবধান মনে করে সাবধান কঙ্খ ওকেই উদ্দেশ্য করি কয় কোনো ভাই আর মানুষ পথা সাবধান সাবধান আই দৈবকীর বিয়াপতি মহা সমারোহে আনন্দত আপন পাহরা আতিতই মূর্খ কঙ্খ এই দৈবকীর গর্ভজাত অস্তম সন্তানে সংহার করিব তো অবলীলাক্রমে মরণর দিনটোৰ দুৰন্ত অখৰ কাক চাপি আহে দিনে দিনে তাৰেই আজি অপূৰ্ব সূচনা তাৰেই আজি অপূৰ্ব সূচনা তাৰেই আজি অপূৰ্ব সূচনা দৈবকীর গর্ভজাত অষ্টম সন্তানে সংহার করিব মোক মেছা দৈবকী মেছা সঁচা দেবতার চক্ৰান্ত মিছা সঁচা মনত পেলাহেই ধৈৰ্যতিৰ অভিশাপ মনত পেলাহেই ধৈৰ্যতিৰ অভিশাপ মনত পেলাহেই ধৈৰ্যতিৰ অভিশাপ মাতুল খাতি সন্তানৰ জননী হব দৈবকী এই জানো সঁচা মহাৰাজ অতি সঁচা মনত পৰিছে সেই ধৈৰ্যতিৰ অভিশাপ আপন পাহৰা হৈ আনন্দতে আজি কংসই পাহৰিছে আপোনাৰ ভূত ভৱিষ্যত সাৱধান কৰি দিছে মোক আকাশী বাণীয়ে ঘূৰাই দিছে মোৰ কৰ্তব্য নিজৰ কালকেতু মহাৰাজ ঘৰুৱা ঘৰুৱা বিজুলী বেগেৰে তব দেখিত তৰোৱাল আনন্দ তুল্যমত্ত প্ৰদা বলাও লৌৰী মিত্র মিত্র মোর কোনো নাই শত্র শত্ৰু শত্ৰু সকলোতে বাধ কৰা যাকে যতে পোৱা এফালৰ পৰা বলিয়া দতাল খাটি জোৰে জোৰে আনি মেলি দিয়া মথুৰাৰ প্ৰজা সাগৰ আনন্দ আনন্দৰ উৎসৱ কাজি ধ্বংস ধুমুহা অদেখ ক্ষীৰোধাৰ্য মহাৰাজ শত্ৰুক বিনাশ পাই হৈছে এই কালকেতুৰ প্ৰধান কৰ্তব্য কালকেতু সদায় উদ্গ্ৰীৱ হৈ থাকে শুনিবলৈ আদেশ আপোনাৰ আদেশ পালে এই কাল শত্ৰু কালকত কোনেও নাপাব নিষ্ঠাৰ নিচি নীলাজী কংস চূড়ামণি নিচি নীলাজী কালকেতুৰ তীক্ষ্ণ তৰোৱালৰ প্ৰচণ্ড প্ৰতাপ হয় নাই মহাৰাজ পলকত প্ৰণয়ন দাবানল জ্বলাই তুলিবুলাই তীক্ষ্ণ আখিৰে শত্ৰুক কৰিম সংহাৰ সেনানায়কসকল বলা আগবাঢ়ি যাওঁ বসুদেৱ নতুন মিটিং আৰু স্নেহৰ ভগিনী দৈবকী ভৱিষ্যত ভাগ্য
কলিপি মোর খুনির গান পাতে যে আনন্দ তোর আগ্রহের ময় তুই তাকে বাঁধি দিলু সেই মিলনে বদ্ধভাবে করিছে ঘুখনা ও শিরতে কংসর বড় হে আভরা অপার আনন্দ ময় যে করিল প্রদান তারে ক্ষুণ্ণ প্রতিদান হসিরতে কঙ্কর মর কি করিবা বসুদেব অমৃতাৎ করাল বেশ বেশ কথা সেই হব নহব অন্যথা মায়া মমতা মোর আসিল যত মানে বিষজ্জিল সকলতে ময় ইয়েতি মুহূর্ত অন্ধরে অমন্ধরে নাগ পাখ ভাই দিল দয়াই খর্গ খাতে দয়কির করিম হিরস্যের মুক্ত খাব খুঁজা কঙ্কর জীবনের মৃত্যুর দ্বারে তমেবে রুদ্ধ করিবই শির কাল লয় আজু হ পিঠাসিনী দাদা কি গায়ে তো অনর্থ মই লব লাগে মৃত্যু দণ্ড আজি কি গায়ে তো মথুরায় নিরীহ প্রজায় শাস্তি পায় বিনা অপরাধে রজা হই রাক্ষস মূর্তিরে মানব নামত কিয় কলঙ্ক আনিছা দাদা কিয় দাদা কিয় ওই পিঠাসিনী নাই নাই তোর কোনো অপরাধী নহি কোনো আজি এই মথুরার প্রজা যত মানে অপরাধ এই মূর্খ কঙ্কর যত মানে অপরাধ এই মূর্খ কঙ্কর এই কো বসুদেব কেবা সে মন্তব্য তোমার কোনে জানে কোনে করে কিবা অপরাধ বলো কিবা আছে মোৰ আৰু কলেও জানো তুমি শুনিবা সঁচাই বসুদেব ৰজা তুমি সৰ্বশক্তিমান সঁচা কথা বসুদেব সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সবাৰে বিধান হয় ইচ্ছাতে তোমাৰ সঁচা কথা বসুদেব আৰু এই গৰ্বেৰে গৰ্বিত তোমাৰ শিৰে আজি সীমাটি লংঘিছে হত্যা কৰি ভগিনীক নিজৰ বসুদেব মৰণকো তুমি ৰোধিব খুজিছা পরিহাক্ষী নালাগে করিব বসুদেব তোমার কথাই সঁচা রজা মই যেনে ইচ্ছা মোর তেনে বিধান প্রথমতে দয়কিক করিম সংহার তার পিছত সাম্ভাল্যরে কিবা তরে দয়কির গর্ভজাত অষ্টম সন্তানে কঙ্খ করিব নিধন পিখাসী পিখাসিনী আজু তথাপিও দেখা পাই সন্মুখত হওঁ মৰণৰ শব্দ প্ৰহেলিকা দৈপকী জীৱাধৰে কপিছা ভয়ত এই দৈপকী তেনে মৰণৰ নামত বিচলিত নহয় তেনোৱা হয় যদি মৃত্যু মোৰ স্বামীৰ আগত দৈপকী তুমি হেনো মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ ৰাখিক বুলি হাঁহি মুখে লংহিৰ পাতি
দেৱী সঁচা কথা ৰাজন এনে কাৰ্য অতিকে অশুভ হা? নাৰী হত্যা ভগ্নী হত্যাৰে কলংকৰ কালিমা সানি ক্ষত্ৰিয় ৰখি শ্ৰী শ্ৰী ৰাজন বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা বসুদেৱ শুনাৰা এনে কাম কৰা যদি বিনা প্ৰয়োজনে যুগে যুগে জগতৰ বীৰৰ সমাজে হতমুখে তোমাকেই কৰিব গঞ্জনা নলব নলব তোমাৰ নাম লাজতে ঘৃণাতে নলব মোৰ নাম লাজতে ঘৃণাতে আৰু তাৰে ভয়ত সাপ পুহি গাখীৰ খুৱাই এই কংস মহাৰাজে জগতত বীৰ বুলি দিব পৰিচয় বঢ়িয়া যুক্তি তোমাৰ আচলতে হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বসুদেৱ ইয়াৰো আছে সহজ উপায় উপায় কি বল ৰাজন দৈব্যকী থাকিব জীয়াই মিছা আৰু তোমাৰো একো অনিষ্ট নহব অনিষ্ট নহয় ঠিক কোৱা বসুদেৱ হয় ৰাজন কৰ জোৰে মই তোমাক কৰিছো মিনতি দিয়া দিয়া মোক দৈব্যকীৰ প্ৰাণ ভিক্ষা অসম্ভৱ নাজানাব তেনুৱা প্ৰাৰ্থনা দৈগীৰ গৰ্ভজাত অষ্টম সন্তানে কংসক কৰিব নিধন নাৰায় দৈবকীৰ প্ৰাণ ভিক্ষা অসম্ভৱ তাৰ পৰিৱৰ্তে কি বসুদেৱ আৰু তাৰ পৰিৱৰ্তে ৰাজন কি দৈব্যকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততেই ভূমিষ্ঠ হ'ব এটি এটি কৰি তুলি দিম মই তোমাৰ হাতত হত্যা কৰি সিহঁতক সাৱধান হবা তুমি নিজ ইচ্ছামতে পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱশিশু সৰল নিষ্পাপ সিহঁতৰ প্ৰাণৰ বিনিময়ে মোৰ জীৱন ভিক্ষাৰ নাই প্ৰয়োজন নাই প্ৰয়োজন বিশ্বৱা বসুদেৱ আৰি মানে পালিব প্ৰতিজ্ঞা নিজৰ আৰি মানে বিসজ্জীৱ স্নেহ আপোন সন্তানৰ যদি পাৰা তাই মোৰ অলপোৱা পুত্ৰী ৰজা তুমি তোমাৰ মুখলৈ চাই মুক্তি দিব পাৰো এই পিখাচিনী তীধৰ নৰপতি তুমি ৰজা মাথো আমি আশ্ৰিত তোমাৰ দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে মুহূৰ্ততে কাঢ়ি ল'ব পাৰা জীৱা আছে সকলো আমাৰ তথাপিতো কওঁ শুনা মিছা মই নকওঁ কদাপি সাক্ষী কৰি চন্দ্ৰ সূৰ্য গ্ৰহ নক্ষত্ৰ দেৱ দেৱীগণ
কোনোবাৰ কৰিছো মই ভীষণ প্ৰতিজ্ঞা প্ৰাণন দেও মই প্ৰতিজ্ঞা পালিম Yes. দেৱী মই যে প্ৰতিজ্ঞাবদ্ধ Yes. এতিয়াৰ পৰা তেন্তে গৈ দুয়োজনে স্থিৰ নেত্ৰে চাবলৈ চিহ্নহীন আপোন সন্তানৰ নিজকে কৰাকৈ প্ৰস্তুত ধন্য ধন্য কালকেতু ধন্য দেখক জগতে আজি বুঝক জগতে আজি কংসৰ ক্ষমতা কংসৰ শক্তি কংসৰ পৰাক্ৰম ধ্বংসলীলা বন্ধ কৰা দাদা বন্ধ কৰা ঐ ঐ ঐ পিখাচিনী মাতুল ঘাটি সন্তানৰ জননী হবি তই মাতুল ঘাটি সন্তানৰ জননী হবি তই যা 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 পিখাচিনী ভগৱান তুমি ভগৱান নিচেই ওচৰত দেৱী